ভূপেন বৰাৰ অহংকাৰ হৈছে কংগ্ৰেছৰ দম্ভালি কোনে শুনিব আমি কেতিয়াও সৰ্বভাৰতীয় দলৰ দমনৰ তলত নাথাকো কংগ্ৰেছে আমাক লাথ মাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেয়াৰ কৰে কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ দাদাগিৰি নচলিব কংগ্ৰেছৰ উপদ্ৰৱ নচলিব কংগ্ৰেছে আমাক গুৰুত্ব নিদিলে কেৱল প্ৰয়োজনতহে আমাক বিচাৰে কংগ্ৰেছে কংগ্ৰেছ আৰু ভূপেন বৰাক থকা সৰকা কৰিলে বিধায়ক অখিল গগৈয়ে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ৰাজ্যত অনুষ্ঠিত হ'ব লগা আগন্তুক 5 সমষ্টিৰ উপনিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কংগ্ৰেছ দলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক প্ৰকাৰ অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ দলৰ সহায়ৰ অবিহনে নিৰ্বাচন খেলিম বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ইয়াৰ পিছতে যেন চেদেলি ভেদেলি হৈ পৰিছে লোকসভা নিৰ্বাচনৰ সময়ত গঠন হোৱা বিৰোধী ঐক্য মঞ্চ ভূপেন বৰা তথা কংগ্ৰেছক কটাক্ষ কৰি এবাৰ পুনৰ বাক্যবান এৰিলে বিধায়ক অখিল গগৈয়ে বিধায়ক অখিল গগৈৰ প্ৰশ্ন বিজেপি দলৰ নিজৰ ভিতৰত কাজিয়াক লৈ হুলস্থুল হৈ আছে সেই সময়ত কংগ্ৰেছে কি কাৰণত কৃত্ৰিম কাজিয়াৰ সৃষ্টিৰে বিজেপিক সহায় কৰিব খুজিছে আমি কংগ্ৰেছৰ কাৰণে নিজৰ দলক বেয়া কৰিব নোৱাৰো কংগ্ৰেছে কি ভুল কৰিলে সেয়া সময়ত বুজিব এনেধৰণে উল্লেখ কৰি ৰাজ্যৰ 5টা সমষ্টিতে ৰাইজৰ দলেও নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও এক প্ৰকাৰ ঘোষণা কৰে বিধায়ক অখিল গগৈয়ে শুনোৱা হওক বিধায়ক অখিল গগৈয়ে কি কৈছে মানে ফাটছাত একো মেলা নাই হে বিৰোধী ঐক্য মঞ্চৰ মাজত কিন্তু কংগ্ৰেছ দলে তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ আটাইতকৈ ডাঙৰ পাৰ্টিটো হৈ তেওঁলোকে আমাক লগত লৈ যি ধৰণে কাম আগবাঢ়িব লাগিছিলে তাতকে আমাৰ ওপৰত সকলোবিলাক সিদ্ধান্ত জাপি দিবলৈ লোৱাৰ কাৰণে আৰু নিজৰ ইচ্ছামতে নিজে এটা কথা নিজে বনাই লৈ আৰু নিজে সিদ্ধান্ত জাপি দিয়াৰ কাৰণে আচলতে আমাৰ মাজত এটা ভুল বুজাবুজি হৈছে বেলেগ একো হোৱা নাই আমাৰ মাজত কোনো ফাটছাত মেলা নাই বিৰোধী ঐক্য মঞ্চৰ মাজত ফাট মেলা নাই আমি সকলোৱে বুজি পাওঁ যে 2026 চনত যদি বিজেপিক বিদায় দিব লাগে অসমৰ মানুহক যদি বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগে অসমৰ মানুহক যদি বিজেপিৰ এই বস্তুৰ মূল্য বৃদ্ধিৰ ব্যৱস্থাৰ পৰা আঁতৰাই আনিব লাগে অসমৰ প্ৰত্যেকখন মানে অটো ৰিক্সাৰ ওপৰত মানে আপোনাৰ কৰ নতুন নতুন যি ধৰণৰ কৰ কাটলৰ ব্যৱস্থা হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ মানুহ উশাহ ল'ব নোৱাৰা যিটো অগণতান্ত্ৰিক পৰিৱেশ সেই পৰিৱেশটো নাইকিয়া যদি কৰিব লাগে তেতিয়াহ'লে সকলোৱে জানে যে বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধ হৈ থাকি আমি ইলেকশ্যনটো খেলিব লাগিব আৰু সকলোৱে আমি ভাবি আছিলোঁ আমাৰ ৰাইজৰ দলে ভাবি আছিলোঁ যে আমি সকলোৱে মিলি এইবাৰ আমি 2024 চনৰ যিটো উপনিৰ্বাচন হ'ব এইটো আমি কংগ্ৰেছকে সমৰ্থন কৰিম কিন্তু কংগ্ৰেছে কি ভাবি আমি নাজানো কংগ্ৰেছে কৈ দিলে যে তেওঁলোকৰ তৃণমূলৰ কৰ্মীবিলাকে কৈছে যে নহয় উপনিৰ্বাচন একেলগে নেখেলে তেওঁলোকে অকলে খেলিব উপনিৰ্বাচনৰ কাৰণে আমাৰ বিৰোধী পক্ষৰ মাজত কোনো চুক্তি হোৱা নাই তো আমাৰ বোলে বুজাবুজিটো অকল আপোনাৰ বিধানসভা আৰু লোকসভাৰ কাৰণেহে আছিলে তাৰমানে আমাৰ এনেকুৱা নেকি যে লোকসভাত তোমালোকে অকলে জিকিব নোৱাৰা গতিকে আমাৰ সহায় লাগে বিধানসভাত তোমালোকে অকলে জিকিব নোৱাৰিব তাৰ কাৰণে আমাক সহায় লাগে আমাক খটুৱাবা আৰু যি সময়ত তোমালোকৰ চৰকাৰ গঠনৰ কথা নাথাকিব সেই সময়ত আমাক লাট মাৰি দিবা এইটোতো হ'ব নোৱাৰে এইটো নীতিটো কেতিয়াও হ'ব নোৱাৰে আজি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে যে আই ডোণ্ট কেয়াৰ তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে বোলে তেওঁ ঐক্য মঞ্চক তেওঁ বন্ধুসকলক কেয়াৰ নকৰে কাক কেয়াৰ কৰে তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে নহয় জানো হা এইটো ধৰণৰ নীতি লৈতো কেতিয়াও বিৰোধী পক্ষ এটা শক্তিশালী হ'ব নোৱাৰে সেইকাৰণে আমাৰ স্পষ্ট কথা যে আমাৰ ৰাইজৰ দলৰ স্থিতি আছিলে যে এইবাৰ আমি কংগ্ৰেছ দলকে সহায় কৰিম আমি 2024 চনৰ লোকসভা নিৰ্বাচনতো ত্যাগ কৰিছিলোঁ আৰু আমি উপনিৰ্বাচনতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলোঁ কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে কংগ্ৰেছৰ যিটো উপদ্ৰৱ দেখা গৈছে এতিয়াতো আমাৰ কৰ্মীবিলাকে একদম স্পষ্টকৈ কৈ দিছে যে নাই গোটেই আমাৰ যিমানবিলাক উপনিৰ্বাচন হ'ব উপনিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে ৰাইজৰ দলৰ কেণ্ডিডেট দিব লাগে কংগ্ৰেছৰ কাৰণে আমাৰ নিজৰ সংগঠন দুৰ্বল কৰি থাকিব নোৱাৰোঁ এই বুলি মানে আমাৰ প্ৰত্যেকজন কৰ্মী এতিয়া আমাক হেঁচা দিছে এতিয়া আমাকতো কৈছে যে বঙাইগাঁৱতো খেলিব লাগিব চিডলিটো খেলিব লাগিব আমাৰ চামগুৰিটো খেলিব লাগিব আমাৰ আপোনাৰ বিহালীটো খেলিব লাগিব আমাৰ বৰাকতো খেলিব লাগিব আমাৰতো সেইকাৰণে এতিয়া উপায় নাইকিয়া হৈছে আমাৰ অহা 22 তাৰিখৰ দিনা
আমাৰ ৰাইজৰ দলৰ এতিয়া এক্সিকিউটিভ আমি বৰ্ধিত কাৰ্যনিৰ্বাহক হ'বলগীয়া পৰিস্থিতি হৈছে। আমাৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে আৰু হয়তো এক্সিকিউটিভত এনেকুৱা সিদ্ধান্ত হ'ব পাৰে যে উপ নিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ নিজৰ কেণ্ডিডেট দিম। এইটো কিন্তু আমাৰ ভুলৰ কাৰণে হোৱা নাই দেই, আমি নেখেলোঁ বুলি ৰৈ আছিলোঁ। এতিয়া কংগ্ৰেছে যদি আমাক কয় যে তোমালোকৰ সহায়েই নালাগে, আমাৰ নিজৰ মতে খেলিম, তেতিয়াহ'লেতো আমাৰ সংগঠন কংগ্ৰেছৰ কাৰণে কিয় সদায় বেয়া কৰি থাকিম, তেতিয়া আমিও কেণ্ডিডেট দিম। তো এই ধৰণৰ এটা মুড এটা আমাৰ ৰাইজৰ দলৰ মাজত আহিছে। আমি আশা কৰোঁ 2024 চন নহয়, 2024 চনৰ লোকসভা যেনেকৈ একেলগে খেলিছিলোঁ, তাৰ উপ নিৰ্বাচনো একেলগে খেলোঁ, পঞ্চায়ত নিৰ্বাচনো একেলগে খেলোঁ, আৰু 26ত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ পাছত যদি আমাৰ মাজত কিবা কাজিয়া কৰিব লাগে কৰিম। কিন্তু 26ত আমি হিমন্ত বিশ্ব শৰ্মাক বিদায় নিদিয়ালৈকে আমাৰ মাজত কিন্তু ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ।